আজি কংগ্ৰেছ দলৰ যি তথাকথিত যোগদান কাৰ্যসূচী হৈছিল তাত এটা অতিকে গুৰুত্বপূৰ্ণ নিন্দনীয় কথা কোৱা হৈছিলে যে আমি ধুবুৰীক শিৱসাগৰক তিনিচুকীয়াক আমি ধুবুৰী বনাম। ধুবুৰী মানে কি? য'ত আমাৰ কোচ ৰাজবংশী আৰু আন জনগোষ্ঠীৰ লোকসকল আছিল। বাংলাদেশী লোকসকলৰ আগমনে এতিয়া ধুবুৰীত 85% লোক বা 80% লোক বাংলাদেশী মূলৰ হৈ পৰিছে। তাত এতিয়া আমাৰ হিন্দুসকল একেবাৰে সংখ্যালঘু। এতিয়া ধুবুৰী বনাম মানে কি? তাৰমানে শিৱসাগৰ আৰু তিনিচুকীয়ালৈও আমি বাংলাদেশী আনিম। যেনেকৈ আমি ধুবুৰীত আমি হিন্দুসকলক সংখ্যালঘিষ্ঠ কৰিলোঁ, বৰপেটাত কৰিলোঁ, বা আমি বঙাইগাঁৱত কৰিলোঁ, বা আমি আমাৰ গোৱালপাৰাত কৰিলোঁ, তেনেকৈ আমি শিৱসাগৰ আৰু তিনিচুকীয়াক কৰিম। শিৱসাগৰ তিনিচুকীয়া বুলি ক'লে লগত ডিব্ৰুগড় চৰাইদেউতো যোগ হৈয়ে গ'ল। এনেকুৱা ধৰণৰ কথা যেতিয়া ক'লে তেতিয়া মই ৰেজাউল কৰিমক মই সমালোচনা নকৰোঁ, কাৰণ মই অসমীয়া, মইতো সকলোতে অসমীয়া থকাটোৱে বিচাৰিম। মই বাংলাদেশী মিয়া, মইতো বিচাৰিম সকলোতে বাংলাদেশী মিয়া হওক। কিন্তু গৌৰৱ গগৈয়ে লগে লগে থিয় হৈ ক'ব লাগিছিল যে আপুনি এনেকুৱা কথা কিয় কৈছে? মই শিৱসাগৰৰ MP, শিৱসাগৰ হৈ থাকিব। এই কথাষাৰ তেওঁ স্পষ্টভাৱে ক'ব পাৰিব লাগিছিলে যে শিৱসাগৰ হৈ থাকিব, তিনিচুকীয়া হৈ থাকিব। পাৰিলে ধুবুৰীখনতো আমি অসমীয়া কৰিম। বাৰু ধুবুৰীখনৰ কথা তেওঁ নকওঁকে, কিন্তু অন্ততঃ শিৱসাগৰক ধুবুৰীখনক শিৱসাগৰত ধুবুৰী কৰিম বুলি কওঁতে তেওঁ লগে লগে উত্তৰ দিব লাগিছিল যে কোন দিশৰ পৰা ধুবুৰী কৰিব, বাংলাদেশী মিয়াৰ পৰা নে আন কিবাৰ পৰা? বাকী সকলোতেতো শিৱসাগৰ এনেই আগবঢ়া, শিক্ষা সংস্কৃতি সকলো ক্ষেত্ৰতেতো ধুবুৰীতকৈ আগবঢ়া হৈয়ে আছে। গতিকে কোনটো ক্ষেত্ৰত ধুবুৰী শিৱসাগৰ হ'ব? হিমন্ত বিশ্ব শৰ্মা কি? মই কৈলাশনাথ শৰ্মাৰ ল'ৰা, মৃণালিনী দেৱীৰ সন্তান, মোৰ আৰু কি আছে? মোক ইমান ডাঙৰ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে? মোৰতো দেউতা মাৰ সন্তান, মই এজন সাধাৰণ ল'ৰা, হয় নহয়? গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানে হিমন্ত বুলি ক'ব। হিমন্ত কি হয়? সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা, তাতে কি আইডেণ্টিটি আছে? কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ, অসমীয়াটো ডাঙৰ। গতিকে এজন অসমীয়া মানুহক প্ৰশ্ন কৰা হ'ব নেকি? তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল। তাৰমানে অসমতে কালি কোনোবাই ক'ব প্ৰদীপ বৰা, এনেকুৱা হ'ব পাৰিব নেকি? তাৰমানে অসমতে অসমীয়া এজনক সুধিব তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব বুলি। তাৰমানে গৌৰৱ গগৈ মিয়াকতো নুসুধে। দেউতাকে কাক সুধিছিল? বদৰুদ্দিন আজমল। আজি পুতেকে কাক ক'ব লাগে? ৰেজাউল কৰিম। আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল বদৰুদ্দিন আজমল, মই ক'ম ৰেজাউল কৰিম, মই ক'ম ৰকিবুল হুছেইন। তেওঁ উল্টাই কি কৈছে? হিমন্ত বিশ্ব শৰ্মা। তাৰমানে এতিয়া অসমীয়াক বুলি কংগ্ৰেছে প্ৰশ্ন কৰিছে।